নমস্কাৰ, খুচি ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এয়া বনালোঁ দেখিছেনে? এয়া হৈছে মোৰ মাছৰ জোল বনাইছোঁ। মই মাটিকাদুৰীৰ লগত বনাইছোঁ। মাটিকাদুৰী সকলোৱে খায় নহয়নে? তাৰ বাবে মই এয়া দেখিছেনে? বাৰীৰে ধুনীয়া কোমল কোমল চাই মাটিকাদুৰী। এইখিনি মাটিকাদুৰী মই কোমল মাটিকাদুৰীটো কি সুন্দৰকৈ হৈ আছে। সকলোৰে ঘৰত পায়েই নহয়নে? এইখিনি মই এতিয়া অলপ উঠাই ল'ম। মই সৰু মাছ এটা আছে, সেই মাছটোৰ লগতে মই অকণমান জোল বনাম। তাৰ কাৰণে এয়া দেখিছেনে? মই মাটিকাদুৰী উঠাই লৈছোঁ। দেখিছেনে কিমান কোমল ধুনীয়াকৈ হৈ আছে। এয়া মই মাটিকাদুৰী উঠাই আনিলোঁ। এয়া লগতে বিলাহীও লৈ লৈছোঁ। এইখিনি মাটিকাদুৰীখিনি মই ভালকৈ ধুই চাফা কৰি লৈছোঁ। মাটিকাদুৰী আমি সকলোৱে খাওঁ নহয়নে? মাটিকাদুৰী স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। পেট ঠাণ্ডা কৰে। বহুতে পাতত দি পিটিকা বনায়ো খায়। যাৰ যেনেকৈ ইচ্ছা। মই এইখিনি মাছ লৈছোঁ। এয়া মাছৰ লগতে মই এয়া জোল বনাম আৰু মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এইখিনি মাটিকাদুৰী লগতে মই বিলাহী আলু দিম। এইখিনি ভালদৰে চাফা কৰি লৈছোঁ, ধুই পখালি লৈছোঁ। এয়া বিলাহীও লৈছোঁ দুটা মই। ইমান কুমলীয়া সুন্দৰ। এইখিনি মই এতিয়া কাটি ল'ম। লগতে এয়া মাছ মই ধুই পখালি লৈছোঁ। মাছ বৰ বিশেষ বহুত মাছ লোৱা নাই, অকণমান মাছ লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে কুটি ল'ম। এয়া মই মিহিকৈ কুটি ল'ম। আপোনালোকে ইচ্ছা কৰিলে দীঘলকৈ বইল কৰি ল'ব পাৰে। আগতীয়াকৈ বইল কৰি লৈও পিছত থেতেলিয়াই দিব পাৰে। যি আলু আমি পিটিকা কৰোঁ তেনেকুৱা এখনে বা আপুনি ইচ্ছা কৰিলে গিলাচ এটাইও ধুনীয়াকৈ মিহিকৈ থেতেলিয়াই ল'ব পাৰে আগতীয়া বইল কৰি। মই তেনেকৈ নাই কৰা, এনেকৈ মিহিকৈ কুটি লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে মিহিকৈ কুটি লৈছোঁ। বিলাহীও এয়া কাটি ল'লোঁ, দুটা বিলাহী কাটি ল'লোঁ। আৰু এইফালে মই এয়া লৈছোঁ আলুখিনি ভাঙি যাবলৈ তেনেদৰে নিদিওঁ, সেইকাৰণে মই পাতলাকৈ দীঘলকৈ কাটি লৈছোঁ। এতিয়া মই এফালে এখন কেৰাহীত এয়া তেল গৰম হ'বলৈ দিছোঁ। এয়া তেল গৰম হ'লত এতিয়া মই ইয়াতে মাছ কেইপিচ ভালদৰে ভাজি লওঁ। মাছ কেইপিচ কুহি মাছ এইটো মোৰ। আপোনালোকে ইচ্ছা কৰিলে যি লগতো বনাব পাৰে। সৰু মাছৰ লগতো বনাব পাৰে। সৰু মাছৰ লগত খাবলৈ বেছি ভাল লাগে। এইখিনি মই এতিয়া মোৰ ভজা হৈ গ'ল। সেই একেখন মই মাছখিনি কাঢ়ি থৈ ল'লোঁ। ইয়াতে মই সেই একেখন কেৰাহীতে অকণমান পিঁয়াজ দি দিছোঁ, মিহিকৈ কটা। পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অকণমান সময় ৰঙচুৱা হোৱালৈকে মই অকণ ভাজি লওঁ। আপোনালোকে সকলোৱে নিশ্চয় জানেই, কিন্তু মই কেনেদৰেনো বনাই খালোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। অকণমান আদা নহৰু থেতেলিয়াই দিছোঁ। মাটিকাদুৰী টেঙা জোল বনাই খাব পাৰে। মাছ নিদিয়াকৈ খাবলৈও কি সুন্দৰ হয়। এয়া কি দিছোঁ জানেনে? 1 চামুচ, মই এয়া ডাঙৰ চামুচেৰে 1 চামুচ দিছোঁ বেচন। আগতে যিহেতু আমাৰ মাহঁতে আইতাহঁতে বনাই কেনেদৰে শাকৰ আঞ্জা কি কৰে, তাতে অকণমান পিঠাগুড়ি গুলি পেলাই তাতে দি দিয়ে। মই ইয়াত পিঠাগুড়ি দিয়া নাই। ঠিক তেনেকুৱাই অকণমান জোলখন অকণমান বগা টাইপৰ হ'ব আৰু অকণমান দেখিবলৈ ডাঠ টাইপৰ হ'ব। পানী এঠাইত বা শাকখিনি এঠাইত তেনেদৰে নহয়। সেইটো কাৰণে বেলেঞ্চটো সুন্দৰ হয়। জোলখনৰ যিটো খুব সুন্দৰ হয়। সেইকাৰণে আপোনালোকে দিব। আৰু বেচনকণ এনেকৈ তেলতে দি
অকণমান সময় ভাজি দিব। আপোনালোকে ইচ্ছা কৰিলে বনাই হোৱাৰ পাছত অকণমান পিঠাগুড়ি গুলিও দিব পাৰে, কিন্তু এনেকৈ বেচন অকণমান তেলতে ভাজি দি খাই চাবচোন, জোলখন খাই বেছি ভাল লাগে। ইয়াতে মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। নিমখ দি দিছোঁ। আলু আৰু পাচলিখিনি বহাই দিয়াৰ পিছত এইখিনি এতিয়া মই ভালদৰে লৰাই দিম। মই এতিয়াই বিলাহীখিনি নিদিওঁ, এইখিনি অকণমান সময় মই ভাজি লওঁ। ভালদৰে লৰাই এতিয়া মই ঢাকোন দি দিম। এয়া চাওক, মোৰ শাকখিনি আৰু আলু মোৰ প্ৰায় সিজিছে, কমি গ'ল দেখিছেনে? মোৰ মাটিকাদুৰীখিনি খুব কোমল আছিলে, কুমলীয়া নতুনকৈ হোৱা খুব সুন্দৰ। এয়া দেখিছেনে? মোৰ এইখিনি ধুনীয়াকৈ সিজি গৈছে। ইয়াতে মই এতিয়া বিলাহীখিনি এড কৰি দিম। বিলাহীখিনি দিও অকণমান সময় মই ইয়াতে ভাজি লওঁ। ভালদৰে লৰাই দিছোঁ। আকৌ অকণমান সময় ঢাকি দিম যাতে বিলাহীখিনি ভালদৰে সিজি উঠে। এয়া দেখিছেনে? মই ইয়াতে পানী দি দিলোঁ, যিখন আপোনালোকক দেখুওৱা নহ'লে। এয়া দেখিছে, মই পানীত যেতিয়া বিলাহীখিনি সিজিলে তেতিয়া পানী দি দিছোঁ আৰু অকণমান দি দিছোঁ। এয়া দেখিছেনে? মই যে বেচন দিলোঁ, সেইটো কাৰণে আপোনালোকে নিশ্চয় মন কৰিছে, বেচন দিয়াৰ কাৰণে মোৰ মাছ দিয়াই নাই, তথাপি জোলখন কিন্তু বগা আৰু অকণমান ডাঠ টাইপৰ হৈছে, বেছি পানী হোৱা নাই। ইয়াতে মই মাছ কেইপিচ দি দিছোঁ। এই মাছ কেইপিচ দি অকণমান লৰাই দিছোঁ আৰু অলপ সময় মই ঢাকি দিম। মাটিকাদুৰী বিলাহী দি এনেদৰে বইল বনাই খালেও খুব টেষ্টি হয়। আপোনালোকে ইচ্ছা কৰিলে তেনেকৈও খাব পাৰে বইল বনাই। দেখিছেনে কি সুন্দৰকৈ উতলি আছে। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব। দেখিছেনে জোলখন কিমান সুন্দৰ হৈছে। এয়া মোৰ হৈ গৈছে, মই এতিয়া গেছটো অফ কৰি দিম। এয়া দেখিছেনে, মোৰ আজি ভাতৰ লগত আছিলে পাপৰ, ভাতকেৰেলা ফ্ৰাই আৰু এয়া মাটিকাদুৰীয়া মাছৰ জোল। আপোনালোকে নিশ্চয় এবাৰ বনাই খাই চাব আৰু ভাল লাগিব, আৰু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।